মূল্যবৃদ্ধি কিহৰ কাৰণে হৈছে? মূল্যবৃদ্ধি ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে তেলৰ দাম পৃথিৱীত বাঢ়িছে, তাৰ কাৰণে হৈছে। অধ্যক্ষ ডাঙৰীয়া, এইখন মোৰ হাতত লিষ্ট আছে, মই লগত সিন্ডিকেট হৈছে নে নাই? মই দৃঢ়তাৰে কৈছো। লগত সিন্ডিকেট হৈছে নে নাই? অধ্যক্ষ ডাঙৰীয়া, মই অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো, অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো, এইটো কাম আপুনি এইবাৰ নকৰিব। যোৱাবাৰ মই আপোনাক লক্ষ্য কৰিছোঁ। প্লিজ মই আপোনাক কৈছোঁ, কাৰণ যেতিয়া মানে সন্মানীয় বিধায়কে কথা কয়, আপোনাৰ যেতিয়া সময় থাকিব তেতিয়াই ক'ব, নক'ব প্লিজ। অধ্যক্ষ ডাঙৰীয়া এখেতলোকে পাহৰি গৈছে। ছাৰ, মোৰ সময়খিনিত কিন্তু কৈছিলে, মই যেতিয়া প্ৰস্তাৱটো পাছ কৰি আছিলো ছাৰ, মই ৰুলিং দিছোঁ, মই যেতিয়া ছাৰ প্ৰস্তাৱটো পাছ কৰি আছিলো, তেতিয়া কিন্তু গোটেই বিজেপিৰ মানুহখিনি হুলস্থুল লগাই দিছিলে ছাৰ। আমি সাধাৰণতে দেখা পাওঁ অধ্যক্ষ ডাঙৰীয়া 4বাৰৰ কাৰণে বিধায়ক হৈছোঁ। বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপাল ডাঙৰীয়াই যেতিয়া ভাষণ দিয়ে, আমাৰ বিৰোধীসকলে তেখেতক সন্মান জনাই সেইদিনা অন্ততঃ আন্দোলন নকৰে বা অন্যান্য এনেকুৱা প্ৰতিবাদ নকৰে। কিন্তু এইবাৰ আচৰিত ধৰণে কৰিলে, কাৰণ মোৰ এনেকুৱা লাগিল এখন লাষ্ট অধিৱেশন আৰু ইলেকশ্যন হ'বলৈ আমাৰ গৈ আছে। কিন্তু যেতিয়া মই ভাবি চালোঁ, এইখন প্ৰথম অধিৱেশন, ইলেকশ্যন হ'ল আমাৰ 9 এপ্ৰিলত আৰু ৰিজাল্ট ওলাল 4 মে', আৰু আমি আমাৰ মিত্ৰ জোটে 102টা সমষ্টিত জিকিলোঁ আৰু অপজিশ্যনে মাত্ৰ সৰ্বকালৰ বেয়া ৰিজাল্ট কৰি 24টাত জিকিলে। তাৰপিছত এই হুলস্থুল কৰে অধ্যক্ষ ডাঙৰীয়া, মূল্যবৃদ্ধি। অধ্যক্ষ ডাঙৰীয়া, মূল্যবৃদ্ধি কিহৰ কাৰণে হৈছে? মূল্যবৃদ্ধি ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে তেলৰ দাম পৃথিৱীত বাঢ়িছে, তাৰ কাৰণে হৈছে। অধ্যক্ষ ডাঙৰীয়া, এইখন মোৰ হাতত লিষ্ট আছে, মই লগত সিন্ডিকেট হৈছে নে নাই? মই দৃঢ়তাৰে কৈছো। লগত সিন্ডিকেট হৈছে নে নাই? অধ্যক্ষ ডাঙৰীয়া, মই অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো, অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো, এইটো কাম আপুনি এইবাৰ নকৰিব। যোৱাবাৰ মই আপোনাক লক্ষ্য কৰিছোঁ। প্লিজ মই আপোনাক কৈছোঁ, কাৰণ যেতিয়া মানে সন্মানীয় বিধায়কে কথা কয়, আপোনাৰ যেতিয়া সময় থাকিব তেতিয়াই ক'ব, নক'ব প্লিজ। অধ্যক্ষ ডাঙৰীয়া এখেতলোকে পাহৰি গৈছে। ছাৰ, মোৰ সময়খিনিত কিন্তু কৈছিলে, মই যেতিয়া প্ৰস্তাৱটো পাছ কৰি আছিলো ছাৰ, মই ৰুলিং দিছোঁ, মই যেতিয়া ছাৰ প্ৰস্তাৱটো পাছ কৰি আছিলো, তেতিয়া কিন্তু গোটেই বিজেপিৰ মানুহখিনি হুলস্থুল লগাই দিছিলে ছাৰ। মূল্যবৃদ্ধি। অধ্যক্ষ ডাঙৰীয়া, মূল্যবৃদ্ধি কিহৰ কাৰণে হৈছে? মূল্যবৃদ্ধি ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ কাৰণে তেলৰ দাম পৃথিৱীত বাঢ়িছে, তাৰ কাৰণে হৈছে। অধ্যক্ষ ডাঙৰীয়া, এইখন মোৰ হাতত লিষ্ট আছে, মই লগত সিন্ডিকেট হৈছে নে নাই? মই দৃঢ়তাৰে কৈছো। লগত সিন্ডিকেট হৈছে নে নাই? অধ্যক্ষ ডাঙৰীয়া, মই অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো, অধ্যক্ষ ডাঙৰীয়া তেখেতৰ নিয়ম ডিষ্টাৰ্ব কৰাটো, এইটো কাম আপুনি এইবাৰ নকৰিব। যোৱাবাৰ মই আপোনাক লক্ষ্য কৰিছোঁ। প্লিজ মই আপোনাক কৈছোঁ, কাৰণ যেতিয়া মানে সন্মানীয় বিধায়কে কথা কয়, আপোনাৰ যেতিয়া সময় থাকিব তেতিয়াই ক'ব, নক'ব প্লিজ। অধ্যক্ষ ডাঙৰীয়া এখেতলোকে পাহৰি গৈছে। ছাৰ, মোৰ সময়খিনিত কিন্তু কৈছিলে, মই যেতিয়া প্ৰস্তাৱটো পাছ কৰি আছিলো ছাৰ, মই ৰুলিং দিছোঁ, মই যেতিয়া ছাৰ প্ৰস্তাৱটো পাছ কৰি আছিলো, তেতিয়া কিন্তু গোটেই বিজেপিৰ মানুহখিনি হুলস্থুল লগাই দিছিলে ছাৰ। আমি সাধাৰণতে দেখা পাওঁ অধ্যক্ষ ডাঙৰীয়া 4বাৰৰ কাৰণে বিধায়ক হৈছোঁ। বিধানসভাৰ প্ৰথম অধিৱেশনত ৰাজ্যপাল ডাঙৰীয়াই যেতিয়া ভাষণ দিয়ে, আমাৰ বিৰোধীসকলে তেখেতক সন্মান জনাই সেইদিনা অন্ততঃ আন্দোলন নকৰে বা অন্যান্য এনেকুৱা প্ৰতিবাদ নকৰে। ছাৰ, আগতে এইখিনিৰ পৰা ছাৰ অপজিশ্যনৰ বিধায়ক আছিলে, এতিয়া 2টালৈকে গুচি গ'ল। কিয় গুচি গ'ল ছাৰ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশ আৰু ৰাজ্য ভালকে চলোৱাৰ কাৰণে আমাক ৰাইজে সমৰ্থন কৰিলে। অধ্যক্ষ ডাঙৰীয়া, এইখন মোৰ হাতত চাৰ্ট আছে, আমাৰ চাউথ ইষ্ট এছিয়াৰ দেশবিলাকত তেলৰ দাম কিমান বাঢ়িছে। তাত আছে, তাত ইউৰোপৰো আছে, আমেৰিকাৰো আছে। অধ্যক্ষ ডাঙৰীয়া, ম্যানমাৰৰ এইখিনি সময়ত তেলৰ দাম বাঢ়িছে 89.7%। মালয়েছিয়াত তেলৰ দাম বাঢ়িছে অধ্যক্ষ ডাঙৰীয়া 56.3%। পাকিস্তানত অধ্যক্ষ ডাঙৰীয়া তেলৰ দাম বাঢ়িছে 54.9%। ইউনাইটেড ষ্টেট অফ আমেৰিকাত অধ্যক্ষ ডাঙৰীয়া তেলৰ দাম বাঢ়িছে 44.5%। ফ্ৰান্সত 22.1%, নেপালত 38.2%, জাপানত 99.7% আৰু ভাৰতবৰ্ষত 5% অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, এইটো ভাল কথা হয়নে নহয়? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখন ভালকে চলাইছে, পৃথিৱীত 40% এভাৰেজত তেলৰ দাম বাঢ়িছে, আৰু আমাৰ দেশ ভাৰতবৰ্ষত
মাত্ৰ 5% পাইছে। অধ্যক্ষ ডাঙৰীয়া, কংগ্ৰেছ দলে কেইবাখনো ষ্টেটতো চৰকাৰ আছে, তেওঁলোকে কিহৰ মূল্য বৃদ্ধিৰ কথা কয়? তাতে ভেট কমাই দিলে হৈ গ'ল। তেলেংগানাত ভেট কমাই দিয়ক, কৰ্ণাটকাত ভেট কমাই দিয়ক, কেৰালাত ভেট কমাই দিয়ক, তাতেতো ভেট কমোৱা নাই, আৰু ইয়াত আহি তেওঁলোকে আন্দোলনৰ নাটক কৰে। অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে আকৌ কৈছে, পাহৰি গ'ল মাত্ৰ 1 মাহৰ আগত হোৱা ইলেকশ্যনত তেওঁলোকৰ অসমৰ ইতিহাসত সকলোতকৈ বেয়া ৰিজাল্টটো হৈছে। অপাৰ আছামৰ অধ্যক্ষ ডাঙৰীয়া মাত্ৰ 2টা সমষ্টিত অপজিশ্যন জিকিছে, তাতে নৱবৈচাৰটো কেনেকৈ জিকিছে জানে? ভাতৃ জয়প্ৰকাশ দাস ডাঙৰীয়াৰ সমষ্টিত 50% আমাক ভোট নিদিয়া, 50,000 আমাক ভোট নিদিয়া মানুহ আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, তেওঁলোকে আপাৰ আছামত একেবাৰে ফিনিছ হৈ গৈছে। কাৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ কাৰণে। অধ্যক্ষ ডাঙৰীয়া, কংগ্ৰেছ দলৰ এখন চৰকাৰ চলি আছে হিমাচলত। মই আপোনাক তথ্য সহকাৰে ক'ম, হিমাচলত অধ্যক্ষ ডাঙৰীয়া তেখেতলোকে কি কৰিছে, চৰকাৰী কৰ্মচাৰীৰ দৰমহা 30% কমাই দিবলৈ তেওঁলোকে কি কৰিছে, অধ্যক্ষ ডাঙৰীয়া জাননী জাৰি কৰিছে। হিমাচল গট ডিফাৰ্ছ 30% salary to top official for 6 months. অধ্যক্ষ ডাঙৰীয়া, কংগ্ৰেছ দলৰ চৰকাৰৰ ইয়াৰ বিচক্ষণতা। কংগ্ৰেছ দলৰ চৰকাৰ চব চলি আছে, তাত বিচক্ষণতা অধ্যক্ষ ডাঙৰীয়া। কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে হিমাচলত, তাতে 30% চেলাৰী কাট কৰিছে চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ। আমাৰতো কাট হোৱা নাই অধ্যক্ষ ডাঙৰীয়া, আমি 8 পে কমিশ্যন দি আছোঁ। সেইদিনাখনতো মই আচৰিত হ'লোঁ অধ্যক্ষ ডাঙৰীয়া, আমি যেতিয়া ক'লৈ গৈছিলোঁ, পশ্চিমবংগলৈ গৈছিলোঁ, তাত 7 পে কমিশ্যন চলি আছে অধ্যক্ষ ডাঙৰীয়া, 6 পে কমিশ্যন চলি আছে। আৰু আমি অসমত 8 পে কমিশ্যনৰ কথা কৈ আছোঁ। যিদিনাখন কেন্দ্ৰীয় চৰকাৰে দিয়ে বহাই, সেইদিনাখন লগত লগত অসম চৰকাৰে বহাবই বুলি অট'মেটিক সিদ্ধান্ত লোৱা আছে। এয়া কোনে কৰিছে অধ্যক্ষ ডাঙৰীয়া? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিছে। এয়া হৈছে বিচক্ষণতা, আৰু সেই বিচক্ষণতাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া আমি আকৌ কৈছোঁ, এই যোৱা সময়খিনি সকলোতকৈ বেছিকৈ ভাল ৰিজাল্ট কৰি এইবাৰ জিকি আছোঁ। অধ্যক্ষ ডাঙৰীয়া, মই সৰু কথা ক'ম, এগৰাকী সদস্যই কৈছে যে আমি 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই। হয় অধ্যক্ষ ডাঙৰীয়া, 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই, কাৰণ আগৰ যে ঘাঁহবিলাক আমাৰ গাত আছে সেইবিলাকতো ভাল হোৱা নাই অধ্যক্ষ ডাঙৰীয়া। কিন্তু যোৱা 5 বছৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি ৰিপৰ্ট, ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইকনমি, অধ্যক্ষ ডাঙৰীয়া অসম। দি হেণ্ডবুক অফ ষ্টেটিক্স অফ ইণ্ডিয়ান ষ্টেটছ 2024-25 আছাম বিগত 5 বছৰত ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি হিচাপে অসমে কি কৰিছে, মূৰ দাঙি উঠিছে অধ্যক্ষ ডাঙৰীয়া। মানে যোৱা 5 বছৰত ইকনমিক এক্টিভিটি ভাৰতবৰ্ষৰ যিমান ৰাজ্যত হ'ল সকলোতকৈ বেছিকৈ মূৰ অসমত। ইয়াৰ কাৰ কাৰণে হৈছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ কাৰণে। অধ্যক্ষ ডাঙৰীয়া, নেশ্যনেল এভাৰেজ 28%, আৰু অসমে ক'ত গ'ল 44%। তামিলনাডুক আমি পিছুৱাইছোঁ অধ্যক্ষ ডাঙৰীয়া, মহাৰাষ্ট্ৰক পিছুৱাইছোঁ, আমি কৰ্ণাটকক পিছুৱাইছোঁ, তেলেংগানাক পিছুৱাইছোঁ অধ্যক্ষ ডাঙৰীয়া, গুজৰাটক পিছুৱাইছোঁ। মানে যোৱা 5 বছৰত সকলোতকৈ বেছি কাম কৰিছে অসমত। এই কাম কোনে কৰিছে? ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰৰ অধ্যক্ষ ডাঙৰীয়া কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আজি আপুনি দেখিছে, আজি এগৰাকী সদস্যই কৈছে যে গৰাখহনীয়াই বহুত মানুহৰ ঘৰ ক্ষতি কৰিলে। মই দায়িত্ব সহকাৰে ক'ম, যোৱাবেলি অধ্যক্ষ ডাঙৰীয়া মই জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ। যোৱা 5 বছৰ সকলোতকৈ কম অধ্যক্ষ ডাঙৰীয়া গৰাখহনীয়া হৈছে। তেখেতে স্বীকাৰ কৰিব, তেখেতৰ সমষ্টিত য'ত হৈছে 85 কোটি নে 90 কোটি টকা দি এবাৰ কাম আৰম্ভ কৰিছোঁ। বাৰিষা কাম আৰম্ভ নহ'ল কাৰণে এতিয়া চাগে কাম আৰম্ভ হৈ গৈছে। মই এতিয়া এইকেইদিন ডিপাৰ্টমেণ্টটোত নাই। অধ্যক্ষ ডাঙৰীয়া, আজি যদি লাহৰীঘাটৰ কথা খবৰ লয়, লাহৰীঘাট অপজিশ্যনৰ বিধায়ক আছে অধ্যক্ষ ডাঙৰীয়া, লাহৰীঘাটত 500 কোটি টকা দি গৰাখহনীয়া আমি নাইকিয়া কৰিবলৈকে কাম কৰিলোঁ। এই কাম আৰু কৰিম অধ্যক্ষ ডাঙৰীয়া, আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আৰু বেছি নকওঁ, মাত্ৰ এটা কথা ক'ম, 1 মিনিট আছে। আগতে কোৱা চান্স নাপাওঁ অধ্যক্ষ ডাঙৰীয়া, আগতে মন্ত্ৰী আছিলোঁ, বহুত সদস্যই কয় লোনৰ কথা কয়, ডিবেট কৰিব হ'লেই পলাই দিয়ে। এদিন ক'বলৈ চান্স লৈছিলোঁ, এজন বিধায়কে খুব বেছি লোন লৈ খৰব হৈ থাকে, তেওঁৰ পৰা উঠি গুচি গ'ল। অধ্যক্ষ ডাঙৰীয়া, অসমৰ লোন এই মুহূৰ্তত প্ৰায় 2 লাখ কোটি টকা। অসমৰ লোন 2 লাখ কোটি টকা। অধ্যক্ষ ডাঙৰীয়া, অসমৰ নিচিনা একেই মোৰ হিচাপত 109টা সমষ্টি আছে, 109টা চাগে বিধানসভাৰ সমষ্টি আছে পঞ্জাৱত। মানে অসমতকৈ অলপ সৰু, 117, অসমতকৈ অকণমান সৰু
অধ্যক্ষ ডাঙৰীয়া পাঞ্জাবৰ লোন হৈছে এই মুহূৰ্তত 4,47,000 কোটি টকা। অধ্যক্ষ ডাঙৰীয়া অসমৰ লোন 2 লাখ কোটি টকা। পাঞ্জাবৰ এই মুহূৰ্তত লোন অধ্যক্ষ ডাঙৰীয়া 4,47,000 কোটি টকা। তামিলনাডুৰ লোন অধ্যক্ষ ডাঙৰীয়া 10,71,000 কোটি টকা। কৰ্ণাটকৰ চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 8,24,000 কোটি টকা। কেৰালাম চৰকাৰৰ লোন এই মুহূৰ্তত অধ্যক্ষ ডাঙৰীয়া 4,33,000 কোটি টকা। কেৰালাৰ অসম প্ৰায় সমান, কেৰালাৰ প্ৰায় অসম সমান 10% মান ডাঙৰ হ'ব চাগে। অধ্যক্ষ ডাঙৰীয়া পশ্চিমবংগত সিদিনাখনলৈকে আপোনালোকৰ চৰকাৰ আছিল, তাতে লোন 7,64,000 কোটি টকা। অধ্যক্ষ ডাঙৰীয়া লোন যেতিয়া আমি লওঁ, আমাৰ চৰকাৰে লয়, আমি জাননী দিওঁ অধ্যক্ষ ডাঙৰীয়া, প্ৰতিদিনে নিউজটো নকৰে। আৰু এতিয়া কিবা পৰ্টেল আছে, সেই পৰ্টেলটোত নিউজ নকৰে। আমি চৰকাৰে জাননী দিওঁ যে আমি লোন লৈছোঁ, তেতিয়াহে নিউজটো পায়। আমি চৰকাৰৰ পৰা লোন লুকুৱাব, আমি চৰকাৰে লোন লোৱাটো লুকুৱাব নোখোজোঁ। আৰু অজন্তা বাইদেৱে বহুতবাৰ কৈছে লোন আমি কেনেকৈ লওঁ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইন আছে, গাইডলাইন মতে লওঁ। কিন্তু অধ্যক্ষ ডাঙৰীয়া পাঞ্জাবৰ লোন 4.5 লাখ কোটি টকা, অসমৰ লোন 2 লাখ কোটি টকা। দেট ইজ দ্য ডিফাৰেঞ্চ। আৰু সেই ডিফাৰেঞ্চৰে আৰু কাম কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, গভৰ্ণৰ ডাঙৰীয়াৰ যি স্পীচ তাক সমৰ্থন জনাইছোঁ। আমাৰ বিৰোধীয়ে যি নাটক কৰিছে, এই নাটক ইতিমধ্যে 1.5 মাহ আগতে অসমৰ ৰাইজে নস্বাত কৰিছে, আকৌ নস্বাত কৰিব বুলি আশা ৰাখি মই বক্তব্য সামৰিছোঁ। কথা কম, এগৰাকী সদস্যই কৈছে যে আমি 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই। হয় অধ্যক্ষ ডাঙৰীয়া, 5খন উন্নত ৰাজ্যৰ মাজলৈকে যাব পৰা নাই, কাৰণ আগৰ যে ঘাঁহবিলাক আমাৰ গাত আছে সেইবিলাকতো ভাল হোৱা নাই অধ্যক্ষ ডাঙৰীয়া। কিন্তু যোৱা 5 বছৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি ৰিপৰ্ট, ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট ইকনমি, অধ্যক্ষ ডাঙৰীয়া অসম। দি হেণ্ডবুক অফ ষ্টেটিক্স অফ ইণ্ডিয়ান ষ্টেটছ 2024-25 আছাম বিগত 5 বছৰত ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি হিচাপে অসমে কি কৰিছে, মূৰ দাঙি উঠিছে অধ্যক্ষ ডাঙৰীয়া। মানে যোৱা 5 বছৰত ইকনমিক এক্টিভিটি ভাৰতবৰ্ষৰ যিমান ৰাজ্যত হ'ল সকলোতকৈ বেছিকৈ মূৰ অসমত। ইয়াৰ কাৰ কাৰণে হৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতাৰ কাৰণে। অধ্যক্ষ ডাঙৰীয়া নেশ্যনেল এভাৰেজ 28%, আৰু অসমে ক'ত গ'ল 44%। তামিলনাডুক আমি পিছুৱাইছোঁ অধ্যক্ষ ডাঙৰীয়া, মহাৰাষ্ট্ৰক পিছুৱাইছোঁ, আমি কৰ্ণাটকক পিছুৱাইছোঁ, তেলেংগানাক পিছুৱাইছোঁ অধ্যক্ষ ডাঙৰীয়া, গুজৰাটক পিছুৱাইছোঁ। মানে যোৱা 5 বছৰত সকলোতকৈ বেছি কাম কৰিছে অসমত। এই কাম কোনে কৰিছে, ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰৰ অধ্যক্ষ ডাঙৰীয়া কৰিছে। অধ্যক্ষ ডাঙৰীয়া, আজি আপুনি দেখিছে, আজি এগৰাকী সদস্যই কৈছে যে গৰাখহনীয়াই বহুত মানুহৰ ঘৰ ক্ষতি কৰিলে। মই দায়িত্ব সহকাৰে কম, যোৱাবেলি অধ্যক্ষ ডাঙৰীয়া মই জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ। যোৱা 5 বছৰ সকলোতকৈ কম অধ্যক্ষ ডাঙৰীয়া গৰাখহনীয়া হৈছে। তেখেতে স্বীকাৰ কৰিম, তেখেতৰ সমষ্টিত য'ত হৈছে 85 কোটি নে 90 কোটি টকা দি এবাৰ কাম আৰম্ভ কৰিছোঁ। বাৰিষা কাম আৰম্ভ নহ'ল কাৰণে এতিয়া চাগে কাম আৰম্ভ হৈ গৈছে। মই এতিয়া এইকেইদিন ডিপাৰ্টমেণ্টটোত নাই। অধ্যক্ষ ডাঙৰীয়া, আজি যদি লাহৰীঘাটৰ কথা খবৰ লয়, লাহৰীঘাট অপজিশ্যনৰ বিধায়ক আছে অধ্যক্ষ ডাঙৰীয়া, লাহৰীঘাটত 500 কোটি টকা দি গৰাখহনীয়া আমি নাইকিয়া কৰিবলৈকে কাম কৰিলোঁ। এই কাম আৰু কৰিম অধ্যক্ষ ডাঙৰীয়া, আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আৰু বেছি নকওঁ, মাত্ৰ এটা কথা কম, 1 মিনিট আছে। আগতে কোৱা চান্স নাপাওঁ অধ্যক্ষ ডাঙৰীয়া, আগতে মন্ত্ৰী আছিলোঁ, বহুত সদস্যই কয় লোনৰ কথা কয়, ডিবেট কৰিব হ'লেই পলাই দিয়ে। এদিন ক'বলৈ চান্স লৈছিলোঁ, এজন বিধায়কে খুব বেছি লোন লৈ খৰব হৈ থাকে, তেওঁৰ পৰা উঠি গুচি গ'ল। অধ্যক্ষ ডাঙৰীয়া, অসমৰ লোন এই মুহূৰ্তত প্ৰায় 2 লাখ কোটি টকা। অসমৰ লোন 2 লাখ কোটি টকা। অধ্যক্ষ ডাঙৰীয়া, অসমৰ নিচিনা একেই মোৰ হিচাপত 109টা সমষ্টি আছে, 109টা চাগে বিধানসভাৰ সমষ্টি আছে পঞ্জাৱত। মানে অসমতকৈ অলপ সৰু, 117, অসমতকৈ অকণমান সৰু। অধ্যক্ষ ডাঙৰীয়া, পাঞ্জাবৰ লোন হৈছে এই মুহূৰ্তত 4,47,000 কোটি টকা। অধ্যক্ষ ডাঙৰীয়া,